নমস্কাৰ। যোৱাকালি আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ উপায়ুক্ত মহোদয়ৰ সন্মুখত আমি এটা শুভাৰম্ভ কৰিছোঁ ইণ্টিগ্ৰেটেড হেল্থ চেকআপ কেম্প বুলি পেলাই, য'ত আমি বিভিন্ন প্ৰকাৰৰ বেমাৰৰ ক্ষেত্ৰত আমি স্বাস্থ্য কেম্প কৰিব বিচাৰিছিলোঁ। আমি শুভাৰম্ভ কৰে উপায়ুক্ত মহোদয়ে, তেওঁ ফ্লেগ অফ কৰি পেলাই গাড়ীখন আৰম্ভ কৰে। তাৰপিছত তাৰ পৰা আমি গ'লোঁ আইৰণ জংঘলাৰ আপোনাৰ বগুলাবাৰী তাতে এম ই স্কুলৰ এখনত আমি কেম্পটো প্ৰথম আৰম্ভ কৰোঁ। এই ইণ্টিগ্ৰেটেড হেল্থ চেকআপ কেম্পটো গোটেই ধুবুৰী ডিষ্ট্ৰিক্টত আমি 30টা কেম্প পাতিম বুলি থিৰাং কৰিছোঁ। সপ্তাহত 3 দিনকৈ সোমবাৰ, মঙলবাৰ, বুধবাৰ এনেকৈ কৰি পেলাই আমি ঠিক কৰিছোঁ 3টা। তেনেকৈ আমি একশ্যন প্লেন এটা বনাই লৈছোঁ। বাহিৰৰ পৰা মানুহ আহিব, তেওঁলোকে আহি পেলাই বিভিন্ন ধৰণৰ হেৰি কৰিব। তাতে আমি কেইটামান পৰীক্ষা ঠিক কৰা হৈছে, নিৰ্ধাৰিত কৰা হৈছে। এটা বুকুৰ এক্সৰে, বয়সস্থ মানুহ বা কফ চফ থকা বিনামূলীয়া পৰীক্ষা হ'ব। দ্বিতীয়তে হেপাটাইটিছ চি, হেপাটাইটিছ বি আৰু HIV এইডছৰ সংক্ৰান্তত আমি কৰাটো। এই ইণ্টিগ্ৰেটেড হেল্থ চেকআপ কেম্পটো আমি আছাম ষ্টেট কেঞ্চাৰ এছ'চিয়েশ্যন বুলি পেলাই যিটো অসমৰ এটা অৰ্গেনাইজেশ্যন দিছে, তেওঁলোকৰ তত্বাৱধানত আমি যুটীয়া সঞ্চালক মহোদয় আমাৰ স্বাস্থ্য হেল্থ আছাম ধুবুৰী জিলাৰ হেল্থ ছ'চাইটিৰ পৰা আমি সংযোগ হৈ আমি একেলগে এইটো কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ধুবুৰী জিলাখনত এইকাৰণেই প্ৰথমতে আমি আৰম্ভ কৰাইছোঁ এইকাৰণে যে ইয়াতে যথেষ্ট সংখ্যক ড্ৰাগ এডিক্ট, ড্ৰাগ পেডলাৰ্ছ বা এই আপোনাৰ ইনজেক্টেবল যিবিলাক ড্ৰাগছ লয়, সেইবিলাক বহুত আমি ইয়াতে মানুহ পাইছোঁ, যাৰসকলৰ আপোনাৰ HIV পজিটিভ আছে, হেপাটাইটিছ বি, হেপাটাইটিছ চি পজিটিভ আছে। আৰু ইয়াৰ বাবে আমি সম্পূৰ্ণভাৱে আমি সকলোখিনি আতংকিত হৈ পৰিছোঁ যে ধুবুৰী জিলাত যথেষ্ট সংখ্যক এই বেমাৰীকেইজন, এই ৰোগীকেইজন সংক্ৰমণ হৈ পেলাই অ'ত ত'ত সিঁচৰিত ঘূৰি পৰিছে। য'তে কিছুমান ভালনেৰেবল পইণ্ট আছে, যেনেকৈ আপোনাক নিউঘাট, তাৰপিছত আইৰণ জংঘলা আৰু বাহাদুৰতাৰী আৰু কেইটামান জেগা আছে, যিকেইটাত মানে সংখ্যকভাৱে বেছি সংখ্যকভাৱে ড্ৰাগ এডিক্টে তেওঁলোকৰ এইবিলাক কাম আৰম্ভ কৰি আছে। যিহেতু আমাৰ এইটো বৰ্ডাৰ এৰিয়াৰ পৰা বেলেগ জিলাৰ পৰাও বা বেলেগ ষ্টেটৰ পৰাও বা বাংলাদেশৰ পৰাও যথেষ্ট সংখ্যক মানুহ অহা যোৱা কৰি থাকে, যেনেকৈ ট্ৰাক চালকে হওক বা যিকোনো ক্ষেত্ৰত। সেইসকল অহা যোৱা কৰি থকাৰ পৰা আমি বৰ্ডাৰত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰোঁ তেওঁলোকক যদিবৰ কাৰণে, তাৰ মাজতো সৰকি আহিছে। সেইকাৰণে আমি খুবেই আতংকিত হৈ পৰিছোঁ এইটো বিষয়ে। আৰু সেইকাৰণে আমি এই পৰ্যায়ত আমি এই ইণ্টিগ্ৰেটেড হেল্থ চেকআপ কেম্পটো আমি কৰি আছোঁ। আজি যি জেগাত গৈছিলোঁ আমি তাতে নিউঘাটত, সেইখিনি এৰিয়াটো খুব ভালনেৰেবল এৰিয়া। যথেষ্ট সংখ্যক একদম কম বয়সৰ 16-17 বছৰৰ পৰা 22-23 বছৰ বয়সলৈকে ল'ৰাবিলাকে ড্ৰাগ এডিক্টত আসক্ত হৈ পৰিছে। ইনজেক্টেবলটো খুব বেছিভাৱে ইউজ হৈছে। ইনজেক্টেবলটো লোৱাৰ কাৰণে এইটো কি হৈছে, সংক্ৰমণটো ইজনৰ পৰা সিজনলৈকে বাঢ়ি গৈ পেলাই যথেষ্ট ডাঙৰ সংখ্যক আপোনাৰ ড্ৰাগ এডিক্ট আমাৰ ইয়াত পৰি পৰিছে, যাৰ কাৰণে HIV নিচিনা, এইডছৰ নিচিনা আপোনাৰ ভয়াৱহ বেমাৰবিধ ইজনৰ পৰা সিজনলৈ সুচৰিত গৈছে। আৰু তেওঁলোকৰ পৰা যে আৰু বেলেগ কিমানলৈকে সুচৰি নাযাব তাৰ কোনো সংখ্যাৰ তুলনা নাই। কাৰণ এইটো বস্তু সংক্ৰমণ হয় তেজৰ পৰা তেজলৈকে বা চেলাইভাৰ পৰা চেলাইভাৰলৈকে, তেনেকুৱা ধৰণৰকৈ সংক্ৰমণ, বা তেজ যদি কোনোবা ৰোগীক দিয়া হয় তাৰ পৰা এইবিলাক হয়। কিন্তু এই ড্ৰাগ এডিক্টৰ পৰা এই যিহেতু ইনজেক্টেবল চিৰিঞ্জ, এটা চিৰিঞ্জ যে ইজনে সিজনলৈ ব্যৱহাৰ কৰে, তেওঁলোকে নাজানে। যিটো ড্ৰাগছ লৈ আসক্ত হৈ পৰে, নিচা হৈ পৰে, তেওঁলোকে বুজি নাপায় যে ইয়াৰ দ্বাৰা মই তাক দিলোঁ। ঘৰত গৈ যেতিয়া নিজৰ পৰিবাৰৰ লগত থাকিব, তেওঁৰ তাত খুচুব, তেওঁৰ পৰা তেওঁৰ ল'ৰা ছোৱালীলৈকে যাব, এই ধৰণৰ বাঢ়ি এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিব। আমাৰ এই যে ইণ্টিগ্ৰেটেড হেল্থ চেকআপ কেম্পটো যোৱাকালিৰ পৰা আৰম্ভ কৰা হৈছে, আজি শুভাৰম্ভ হৈছে, তাৰে প্ৰথম কেম্পটো আজি হৈছে। ইয়াৰ দ্বাৰা আমি প্ৰমাণ পাইছোঁ যে হয়, আমি নাজানাকৈ সেইলোকক পৰীক্ষা কৰিছোঁ, তাৰ মাজত যথেষ্ট সংখ্যক পজিটিভিটি ওলাইছে। হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু HIV নিচিনা বেমাৰখিনি তেওঁলোকৰ শৰীৰত সোমাই পৰিছে, যিকোনো তেওঁ নাজানে, আমি নাজানো, ওচৰ চুবুৰীয়া ৰাইজখিনিও নাজানে। কিন্তু তেওঁলোকে সেইটো ভিতৰলৈ যেতিয়া ঘৰত যায়, ঘৰৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সেইবিলাকক সকলোকে তেওঁলোকে সিঁচৰিত কৰি বিয়পাই ফুৰিছে। মই এই বিষয়ে ৰাইজক সজাগতা কৰাব বিচাৰোঁ এটাই কাৰণত, যে তেওঁলোকে যাতে নিজৰ ঘৰৰ মানুহখিনিক এই কেম্প য'ত হৈ আছে আমি প্ৰচাৰ চলাইছোঁ, আমি এৱাৰনেছ কৰিছোঁ, আমি DIP মাইক যোগে আমি প্ৰচাৰ চলাইছোঁ যে অমুক দিনা অমুক বিনামূলীয়াকৈ এইখিনি পৰীক্ষা হ'ব। সেই ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে যাতে নিজৰ ল'ৰা ছোৱালীক
ছোৱালীৰ কথা মই ক'ব বিচৰা নাই, নিজৰ ল'ৰা বা নিজৰ পতিদেৱক যাতে তেওঁলোকে বুজায় যে যোৱাচোন টেষ্ট পৰীক্ষাটো কৰি আহা বা যোৱাচোন এক্সৰেখন কৰি আহা বিনামূলীয়াকৈ, যিহেতু চৰকাৰে আমাক ধুবুৰী জিলাৰ এডমিনিষ্ট্ৰেটিভ চাইডৰ ফালৰ পৰা আমাক এইখিনি কৰিছে, কৰি আহা। কৰিলে আমি তেতিয়া পাম, আচল তথ্যটো পাম, কিমান সংখ্যক ৰোগী মুকলিভাৱে ঘূৰি আছে এই ধুবুৰী জিলাখনত, যিটো এটা ভয়ংকৰ ডাঙৰ এটা কথা হৈ পৰিছে আমাৰ বাবে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ, আপোনালোকে নিজৰ নিজৰ পৰিয়ালৰ মানুহখিনিক যাতে এই কেম্পবিলাকত আহিবলৈ সুযোগ দিয়ে, তাৰ পৰা আমাৰ যথেষ্ট সংখ্যক আমি লাভান্বিত হ'ম। এইকাৰণে তেওঁলোকৰ নাম্বাৰ, ফোন নম্বৰ সকলো লোৱাইছে, তেওঁলোকক আমি ট্ৰেক কৰি পেলাই তেওঁলোকক আমি সুপথত লৈ যাবলৈ আমি চেষ্টা কৰিম, কাউন্সিলিং কৰাম, তাৰপিছত তাৰ প্ৰতিকাৰ আছে ART চেণ্টাৰত আমি তেওঁলোকক দৰৱ পাতি দিয়াম, যাতে এই বস্তুটো বেলেগ জনৰ ফাললৈ ইচৰিত হৈ নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।